20 ফেব্ৰুৱাৰী তাৰিখে মেট্ৰিক পৰীক্ষা 2026 বৰ্ষত আহিবলগীয়া গণিতৰ MCQ 45টা আমি কমপ্লিট কৰিম আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে এই গোটেইখিনি কুৱেশ্যন এনচাৰ তোমালোকে ভালদৰে চাই লোৱা গোটেইকেইটা MCQ তোমালোক কমন আহিব আৰু নতুনকৈ আছাম ষ্টাডি ইনফো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেল জইন হোৱা ডেছক্ৰিপশ্যনতে লিংক আছে তো এতিয়া ষ্টাৰ্ট কৰিছোঁ লেটছ গো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মাজলৈ প্ৰথমতে আহিলে প্ৰথমটো MCQ চাবা তোমালোকে তলৰ তালিকাখনৰ খালী ঠাইত y মান হ'ব তো যিখন তালিকা তোমালোকে দেখিছা সেই তালিকাখনত y মান এটা তোমালোকে ডেছ দিয়া আছে তাত তোমালোকে সেই y মানটো কি হ'ব তোমালোকে বহাব লাগিব অপশ্যন A আছে 8 আৰু অপশ্যন B আছে 6 অপশ্যন C আছে 4 আৰু অপশ্যন D আছে 2 তো কাৰেক্ট এনসাৰ ই অপশ্যন C 4 নম্বৰ কোৱেশ্যন ইয়াৰ যিটো অপশ্যন সেই অপশ্যনটো শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ তলৰ কোনটো বৰ্গ সংখ্যা নহয় 20 তাৰিখে তোমালোকে এটা কোৱেশ্যন আহিব আমি 45টা কোৱেশ্যন আজি ক্লিয়াৰ কৰি দিম MCQ তো A আছে 441 B আছে 572 C আছে 576 আৰু D আছে 729 তো শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন 20 দা কাৰেক্ট এনসাৰ 572 টো ইয়াৰ শুদ্ধ উত্তৰ পাছৰ কোৱেশ্যনটো আহিছে 3 নম্বৰ কোৱেশ্যন যদি m n ৰ ঘনমূল হয় তেন্তে ৰ মান হ'ব তো ৰ মান কি হ'ব A আছে B আছে C আছে আৰু D আছে তো অপশ্যন সেই গোটেই চাৰিটাৰ ভিতৰত অপশ্যন কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন C ইজ দ্য কাৰেক্ট এনসাৰ m টু দি পাৱাৰ কিউব টু ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তাৰ পাছত চাবা 4 নম্বৰ কোৱেশ্যন দিয়া আছে 306 আৰু 657 ৰ লসাগু হৈছে 22338 এতিয়া 102 306 আৰু 6574 লসাগু কি হ'ব তো লসাগু উলিয়াবলৈ হ'লে অপশ্যন A B C D অপশ্যন আছে অপশ্যন A চাবা 102 B চাবা 22338 C আছে 22338 ইনটু 3 আৰু অপশ্যন D আছে 22338 ইনটু 102 তো কাৰেক্ট এনসাৰ ইজ অপশ্যন B ইজ দ্য কাৰেক্ট এনসাৰ 22338 টো ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্যনটো আহিলে দুটা উক্তি দিয়া আছে উক্তিটা তোমালোকে প্ৰথমতে চাই ল'বা তো প্ৰথমটো উক্তি ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সংখ্যা 8ৰ গুণিততকৈ 1 বেছি আৰু উক্তি 2 হৈছে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সংখ্যা 4ৰ গুণিততকৈ 1 বেছি তো শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগিব এতিয়া অপশ্যন A আছে 1 আৰু 2 দুয়োটাই সত্য অপশ্যন B আছে 1 সত্য কিন্তু 2 হৈছে অসত্য অপশ্যন C আছে 1 অসত্য আৰু 2টো সত্য আৰু অপশ্যন D আছে 1 আৰু 2টাই হৈছে 1 আৰু 2 দুয়োটাই হৈছে কি হ'ব অসত্য তো উত্তৰ কোনটো উত্তৰ শুদ্ধ হ'ব উত্তৰ অপশ্যন A ইজ দ্য কাৰেক্ট এনসাৰ 1 আৰু 2 দুয়োটাই সত্য 6 নম্বৰ কোৱেশ্যনটো তোমালোকে মন কৰিবা কি চৰ্তত px3 + qx² + rx + s = 0 এটা ত্ৰিঘাত সমীকৰণ হ'ব অপশ্যন A B C D অপশ্যন আছে আৰু A B C D অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D ইজ দ্য কাৰেক্ট এনসাৰ p is not equal to 0 টো ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰ কোৱেশ্যনটো চাবা যদি x বাস্তৱ সংখ্যা হয় তেন্তে px³ - 1 ত্ৰিঘাত বহুপদটোৰ লেখটোৱে কি বুজায় A B C D অপশ্যন আছে A B C D অপশ্যনটো তোমালোকে চাই ল'বা তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন D ইজ দ্য কাৰেক্ট এনসাৰ x অক্ষত তিনিটা বেলেগ বিন্দুত ছেদ কৰে এইটোৱে হৈছে ইয়াৰ উত্তৰটো আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা যাতে তোমাৰ লগতে নিজৰ বন্ধুসকলে ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে যদি 8 নম্বৰ কোৱেশ্যন চাবা যদি a1x + 3y + c1 = 0 আৰু 4x + b2y + c2 = 0 ৰ সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকে তেন্তে ABCD অপশ্যন আছে আৰু ABCD অপশ্যনৰ কোনটো উত্তৰ শুদ্ধ অপশ্যন D ইজ দ্য কাৰেক্ট এনসাৰ টো ইয়াৰ শুদ্ধ উত্তৰ তো 9 নম্বৰ কোৱেশ্যন তোমালোকে মন কৰিবা x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব ABCD অপশ্যন আছে তো ABCD অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন A ইজ দ্য কাৰেক্ট এনসাৰ x0 টো ইয়াৰ শুদ্ধ উত্তৰ পাছৰ কোৱেশ্যন 10 নম্বৰ কোৱেশ্যনে কৈছে যে দ্বিঘাত বহুপদ px = 4x² - 1 ৰ শূন্য কেইটাৰ যোগফল হ'ব অপশ্যন A B C D অপশ্যন আছে তো ABCD অপশ্যনৰ ভিতৰত অপশ্যন B ইজ দ্য কাৰেক্ট এনসাৰ তাৰ 0 টো ইয়াৰ শুদ্ধ উত্তৰ পাছৰ 11 নম্বৰ কোৱেশ্যন চাবা √2 √8 √18 আৰু √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি হ'ব ABCD অপশ্যন আছে তো কাৰেক্ট এনসাৰ ইজ অপশ্যন D ইজ দ্য কাৰেক্ট এনসাৰ 1 √2 0 - 1 √2 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ 12 নম্বৰ কোৱেশ্যন চাবা এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল গতিকে ত্ৰিভুজটোৰ নতুন গালি কিমান হ'ব তো ABCD অপশ্যনৰ ভিতৰত অপশ্যন নাম্বাৰ A ইজ দ্য কাৰেক্ট এনসাৰ একে থাকিবতো ইয়াৰ শুদ্ধ উত্তৰ আৰু যদি তোমালোকৰ স্পীড কওঁতে যদি তোমালোকে থাকি গৈছে তেনেহ'লে ভিডিঅ'টো ৰখাই ল'বা আৰু যোনখিনি স্ক্ৰীনশ্বট মাৰিছা তোমালোকে স্ক্ৰীনশ্বট মাৰি পাছত লিখি ল'বা ঠিক আছে
আৰু যদি গোটেই পিডিএফটো লাগে তেনেহ'লে তোমাক চিন্তা কৰিব নালাগে, ইনষ্টাগ্ৰামত চাব লাগিব, খালি ইনষ্টাগ্ৰামত চাই লৈ আমাৰ এইটো ভিডিঅ' ইনষ্টাগ্ৰামত চাবা, ফ'ল' কৰি লৈ কমেণ্ট বক্সত পিডিএফ বুলি লিখিবা, ফ'ল' কৰি কমেণ্টত পিডিএফ বুলি লিখিলে তোমালোকৰ অট'মেটিক মানে তোমালোকৰ ডিএমলৈ গোটেই পিডিএফটো গুচি যাব, এই গোটেই যিটো মই পিডিএফ কৈ আছোঁ গোটেই পিডিএফটো গুচি যাব, কিন্তু ফ'ল' কৰি ল'ব লাগিব আৰু কমেণ্ট কৰিব লাগিব, মই অট'মেশ্যন লগাই থোৱা আছে। 13 নম্বৰ কুৱেশ্যনটো, আৰ বিন্দুৱে এ বি ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে এ আৰ ইজ ইকুৱেল টু 3/4 এ বি হয়, আৰ এ বি ভাগ কৰা অনুপাতটো হ'ব, এ বি চি ডি অপশ্যন আছে, এ বি চি ডি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 3:1 ইয়াৰ শুদ্ধ উত্তৰ। আৰু মৰমৰ ষ্টুডেণ্টছ, মই যিমানখিনি MCQ তোমালোকক কৈ আছোঁ, তোমালোকৰ নিজেই মই উত্তৰটো নকৰাৰ আগতে কিমানে শুদ্ধ কৰিছিলে তোমালোকে কমেণ্ট বক্সত জনাবা। 14 নম্বৰ কুৱেশ্যনটো চাবা, P1 এটা বৃত্তৰ কেন্দ্ৰ আৰু Q24 বৃত্তটোৰ ওপৰত থকা এটা বিন্দু। বৃত্তটোৰ ওপৰত থকা আন তিনিটা বিন্দু হ'ল A1 2 3 4 অপশ্যন আছে, আৰু এই 1 2 3 4 অপশ্যনৰ ভিতৰত তোমালোকে এইকেইটা 1 2 3 4 আছে, সেই অপশ্যনকেইটাৰ ওপৰত তোমালোকে বিকল্প বাছি ল'ব লাগিব। প্ৰথমতে অপশ্যন নম্বৰ এ আছে ওপৰৰ যিকোনো তিনিটা, বি আছে মাত্ৰ 1 3 আৰু 4, চি আছে 1 2 3 আৰু ডি আছে 1 3 4। তো শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, মাত্ৰ 1 2 3 ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যনটো আহিলে 15 নম্বৰ কুৱেশ্যনটো, বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল কোৱা হয়। কি বুলি কোৱা হয়? বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ, চাপ, ব্যাস আৰু মুখ্য চাপ। এ বি চি ডি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ব্যাসটো ইয়াৰ শুদ্ধ উত্তৰ। পাছৰ কুৱেশ্যন আহিলে 16 নম্বৰ কুৱেশ্যনটো চাবা, যদি 5x ইজুকেল টু sec থিটা আৰু 5 ডিভাইডেড বাই x ইজুকেল টু 10 0 হয়, তেন্তে 5 ড্ৰেছ x স্কুৱাৰ মাইনাছ 1/x স্কুৱাৰ মান হ'ব। এ বি চি ডি অপশ্যন আছে, এ বি চি ডি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে বি ইজ দ্য কাৰেক্ট এনচাৰ, 1/5 ইয়াৰ শুদ্ধ উত্তৰ। 17 নম্বৰ কুৱেশ্যনটো আহিবা এবাৰ, কিউ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব 25 চেণ্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। এ বি চি ডি অপশ্যন আছে, এ বি চি ডি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 7 চেণ্টিমিটাৰটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18 আহিলে, প্ৰত্যেকৰে 64 চেণ্টিমিটাৰ কিউব আয়তন বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল, তেনেহ'লে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব। এ বি চি ডি অপশ্যন আছে, তো এ বি চি ডি অপশ্যনতে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 160 চেণ্টিমিটাৰ স্কুৱাৰটো ইয়াৰ শুদ্ধ উত্তৰ। 19 নম্বৰ কুৱেশ্যন চাবা, ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজি, তোমালোকে এই যিখিনি তথ্যৰাজি দিয়া হৈছে এইখিনি ঊৰ্ধ্বক্ৰমত সাজিব লাগিব। তো কোনটো সেই ঊৰ্ধ্বক্ৰমত সাজাৰ পাছতে মাধ্যমৰ 35 হয়, তাৰপিছতে এক্সৰ মানটো আমি উলিয়াব লাগিব। তো এক্সৰ মানটো আমি ইয়াত অপশ্যন কেইটা আছে এ বি চি ডি, তো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 35টো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 20, এটা লুডুৰ গুটি এবাৰ মাৰিলে 2তকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব। এ বি চি ডি অপশ্যন আছে, তাৰ উত্তৰটো হৈছে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, 1/3টো ইয়াৰ শুদ্ধ উত্তৰ। 21 নম্বৰ কুৱেশ্যন চাবা, এটা ট্ৰেপেজিয়াম কালি 1350 মিটাৰ স্কুৱাৰ আৰু ইয়াৰ সমান্তৰাল বাহুবোৰৰ দীঘৰ সমষ্টি উচ্চতাৰ 3 গুণ হ'লে উচ্চতা হ'ব। এ বি চি ডি অপশ্যন আছে, তো এ বি চি ডি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, 30 মিটাৰটো ইয়াৰ শুদ্ধ উত্তৰ। 22 নম্বৰ কুৱেশ্যন, 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব। এ বি চি ডি অপশ্যন আছে, তো অপশ্যনেৰে কোনটো উত্তৰ শুদ্ধ হ'ব? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 900টো ইয়াৰ শুদ্ধ উত্তৰ। 23 নম্বৰ কুৱেশ্যনটো আহিলে, যদি এফ এক্স ইজুকেল টু কে এক্স স্কুৱাৰ মাইনাছ 8x প্লাছ 6ৰ শূন্যৰ সমষ্টি 4 হয়, তেন্তে কেৰ মান হ'ব, কেৰ মান কি হ'ব? এ বি চি ডি অপশ্যন আছে, কে মানটো হ'ব কিমান? অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, 2 মানে দুটা হ'ব কে মান, ঠিক আছে। 24 নম্বৰ কুৱেশ্যন চাবা, এটা দ্বিঘাত বহুপদৰ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে লেখতেলে এক্স অক্ষত ছেদ কৰা বিন্দুৰ সংখ্যা হ'ব। এ বি চি ডি অপশ্যন আছে, তো কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 2 ইজ দ্য কাৰেক্ট এনচাৰ। আৰু 25 নম্বৰ কুৱেশ্যন চাবা, 25 নম্বৰ কুৱেশ্যন কৈছে তলত দিয়া সমীকৰণবিলাকৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ? এ বি চি ডি অপশ্যন আছে, তো এ বি চি ডি অপশ্যনৰ ভিতৰত 2x ইজুকেল টু 2y এনেকৈ আছে, তো অপশ্যনকেইটাৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব? অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, 3t + 7 ইজুকেল টু 8t - 2 ইজ দ্য কাৰেক্ট এনচাৰ। 26 নম্বৰ কুৱেশ্যন চাবা, কে এক্স প্লাছ 2y ইজুকেল টু 5 আৰু 3x প্লাছ y ইজুকেল টু 1 ৰৈখিক সমীকৰণযোৰৰ একক সমাধান থাকিব যদি এটো চাবা কে ইজুকেল টু 0 হয়, বিটো চাবা কে ইজ নট ইকুৱেল টু চি চাবা কে ইজুকেল টু 2 হয়, আৰু ডি হ'ব কে ইজুকেল টু 3। তো শুদ্ধ উত্তৰ কোনটো? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, কে ইজ নট ইকুৱেল টু চি, টো ইয়াৰ শুদ্ধ উত্তৰ। 6 27 নম্বৰ কুৱেশ্যন চাবা, এক্স প্লাছ 2 হোল কিউব ইজুকেল টু x³ - 4 সমীকৰণৰ মূলৰ সংখ্যা হ'ল।
তো উত্তৰটো হ'ব ABCD অপশ্যন আছে, উত্তৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ 2। 28 নম্বৰ কুৱেশ্যন, তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে? ABCD অপশ্যন আছে, শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 9x² - 6x + 1 = 0। 29 নম্বৰ কুৱেশ্যন চাবা, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু শেষ পদ ক্ৰমে 1 আৰু 11 যদি সমান্তৰ প্ৰগতিটোৰ পদবোৰৰ যোগফল 36 হয় তেন্তে পদৰ সংখ্যা হ'ব ABCD অপশ্যন আছে। তো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 6 ইজ দ্য কাৰেক্ট এনচাৰ। আৰু 30 নম্বৰ কুৱেশ্যন চাবা, 42 সংখ্যাটো তলৰ কোনটো সমান্তৰ প্ৰগতিৰ এটা পদ হয়? ABCD অপশ্যন আছে। তো ABCD অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 2, 6, 10... এইকেইটা হৈছে শুদ্ধ উত্তৰ। 31 নম্বৰ কুৱেশ্যন চাবা, ত্ৰিভুজ ABCত XY পেৰেলেল BC যদি AB = 4BX আৰু YC = 2 cm হ'লে তেন্তে AY মান হ'ব ABCD অপশ্যন আছে। তো অপশ্যন কোনটো শুদ্ধ হ'ব? অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকক মই আজি MCQ 31লৈকে লৈ আহিলোঁ আৰু গোটেই PDFটো যদি তোমালোকৰ লাগে মই হ'লেও তোমালোকক গোটেইখিনি কুৱেশ্যন লাহে লাহে দেখাই দিছোঁ, তোমালোকে শ্ল' মোশ্যনত চাই ল'বা। কিন্তু যদি গোটেইটো PDF লাগে তোমালোকে আমাৰ ইনষ্টাগ্ৰামত যাবা, ইনষ্টাগ্ৰামত গৈ লৈ ফ'ল' কৰি কমেণ্ট বক্সত PDF বুলি লিখি দিবা, তেতিয়া অট'মেটিক তোমালোকৰ DMলৈ গোটেই PDFটো গুচি যাব। তথাপিতো মই তোমালোকক লাহে লাহে দেখাই দিছোঁ, তোমালোকে গোটেই PDFটো কমপ্লিট কৰা। কাৰণ মই এনেকৈ যদি লাইন বাই লাইন তোমালোকক গাই থাকোঁ তেনেহ'লে বহুত টাইম লাগি যাব, তোমালোকে টাইমটো এনে লছ হ'ব, তোমালোকে ভালদৰে চাবা। আৰু ইয়াৰ যিখিনি লং কুৱেশ্যন, যিখিনি থিয়ৰী কুৱেশ্যন এনচাৰ, সেইখিনি মই অলৰেডি এটা ভিডিঅ' বনোৱা আছে, তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিবা, নহ'লে আমাৰ চেনেলটো ভিজিট কৰিলে তোমালোকে গম পাই যাবা। মই এইটো ভিডিঅ'ত MCQ লৈ আহিলোঁ আৰু ইয়াৰ আগৰ যিটো ভিডিঅ' দিছিলোঁ সেইটোত মই গোটেই থিয়ৰীখিনি কমপ্লিট কৰা আছিলে, 46ৰ পৰা একদম 53লৈকে দিয়া হৈছে। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় হিন্দ। আৰু সকলোৱে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিবা।